প্ৰিয় দৰ্শক আপুনি এবাৰ ভাবি চাইছেনে বা আপুনি জানেনে যে পাকঘৰত হোৱা সৰু সৰু ভুলৰ বাবে আপুনি খোৱা খাদ্যত যিমানখিনি পুষ্টি থাকিব লাগিছিল সিমানখিনি নাথাকে যেনেকৈ হীৰা চিনিবৰ কাৰণে আপুনি বিভিন্ন ধৰণৰ পৰীক্ষা কৰিব লাগে ঠিক তেনেকৈ সঠিক পদ্ধতিৰে খাদ্য ৰান্ধিলে আমি আমাৰ খাদ্যত পুষ্টি বৰ্ধন কৰিব পাৰোঁ আজি আমি কথা পাতিম পাকঘৰত আমি খাদ্য ৰন্ধাৰ সময়ত কৰা কেইটামান সৰু সৰু ভুল যাৰ ফলত আমি আমাৰ খাদ্যৰ পৰা কিমানখিনি পুষ্টি নাপাওঁ যিমান আমি পাব লাগিছিল আৰু কেতিয়াবা এই ভুলৰ বাবে আমাৰ ক্ষতিও হয় লগতে আমি ইয়াৰ সমাধানৰো কথা পাতিম কাৰণ ভুল কেইটা কেৱল জানিলেই নহ'ব তাক কেনেকৈ শুধৰাব পাৰি সেয়া জনাটো অতি গুৰুত্বপূৰ্ণ এটা কথা সদায় মনত ৰাখিব আপুনি যদি স্বাস্থ্যকৰ খাদ্য খাব বিচাৰে তেন্তে আপুনি ৰন্ধাখিনিও স্বাস্থ্যকৰ হ'ব লাগিব যথেষ্ট কষ্ট কৰি কেৱল ৰান্ধিলেই নহ'ব জানিব লাগিব যে কেনেকৈ ৰান্ধিলে কি ফল পোৱা যায় কি লাভ হয় নমস্কাৰ প্ৰিয় দৰ্শক মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকলৈ এটি অতি বিনম্ৰ অনুৰোধ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও ভিডিঅ'টো এটা লাইক কৰি দিব আপোনাৰ এটা লাইকে বহুতো অনাথ শিশুৰ জীৱন উদ্ধাৰ কৰাত সহায় কৰিব কাৰণ আমি আমাৰ চেনেলৰ পৰা পোৱা ধনৰ এটা অংশ অনাথ শিশুৰ জীৱনটো সুখকৰ কৰি তোলাত আগবঢ়াই আছোঁ আপুনিও আমাৰ এই যাত্ৰাত অংশীদাৰ হওক আৰু এটা বিশেষ অনুৰোধ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়াহে আপুনি উপকৃত হ'ব আধৰুৱা জ্ঞান অতি বিপদজনক আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ প্ৰথম ভুলটো হৈছে যিটো আমি প্ৰায়ে কৰোঁ খাদ্য খোৱাৰ প্ৰতি সময়তে প্ৰায় এবিধ খাদ্য বা পাচলি আমি ভুলকৈ খাওঁ বা সেৱন কৰোঁ এবিধ অতি জনপ্ৰিয় পাচলি এই পাচলিবিধ হৈছে বিলাহী এই বিলাহী আমি প্ৰায় প্ৰতিবিধ খাদ্যত যোগ কৰি খাওঁ এই বিলাহী খাওঁতে বাৰু আপুনি মই কি ভুল কৰোঁ প্ৰিয় দৰ্শক আমি বিলাহী ৰান্ধি খোৱাতকৈ আমি প্ৰায় চাটনি বা চালাড হিচাপে খাওঁ এয়া খাওঁতে আমি যথেষ্ট সোৱাদ পাওঁ কিন্তু আপুনি জানেনে যে কেঁচাকৈ খোৱা বিলাহীতকৈ ৰান্ধি খোৱা বিলাহীয়ে বেছি পুষ্টি দিয়ে অৰ্থাৎ ৰান্ধি খোৱা বিলাহী যথেষ্ট স্বাস্থ্যকৰ আমি সাধাৰণতে মানি আহিছোঁ যে কিছুমান শাক পাচলি নৰন্ধাকৈ খালে বেছি পুষ্টি পাওঁ কিন্তু বিলাহীৰ ক্ষেত্ৰত তেনে নহয় হয় প্ৰিয় দৰ্শক গৱেষণা মতে বিলাহী ৰান্ধি খালে তাত থকা ৰাসায়নিক পদাৰ্থ আৰু এণ্টিঅক্সিডেণ্ট আদি খুব সোনকালে আমাৰ শৰীৰে শোষণ কৰিব পাৰে বিলাহীত থকা লাইকোপিন নামৰ পদাৰ্থবিধে কেঞ্চাৰ ৰোগ আৰু বেয়া কলেষ্ট্ৰল হ্ৰাস কৰাত সহায় কৰে আৰু লগতে বয়সৰ চাপ ৰোধ কৰাতো সহায় কৰে কেঁচা বিলাহী খালে কিডনী ষ্টোন এচিডিটি প্ৰস্ৰাৱৰ সমস্যা আৰু লগতে পেটৰ যদি কিবা ৰোগ থাকে তেন্তে সেয়া বৃদ্ধি কৰাতো সহায় কৰে সেয়েহে মনত ৰাখিব বিলাহী আপুনি যিমান পাৰি ৰান্ধিহে খাব কেঁচাকৈ খোৱাটো যিমান পাৰি এৰাই চলিব দ্বিতীয় ভুলটো হৈছে শাক পাচলি ৰন্ধা পদ্ধতি আজিকালি প্ৰায় মানুহে যিয়ে নিজৰ শৰীৰৰ ওজন কমাব খোজে বা নিজৰ স্বাস্থ্যটোৰ প্ৰতি অধিক সচেতন তেওঁলোকে এটা কাম কৰে যে শাক পাচলি বইল কৰিহে খায় কিন্তু আপুনি জানেনে আপুনি যদি শাক পাচলি বইল কৰি খায় তেন্তে আপোনাৰ শৰীৰটোৱে সম্পূৰ্ণ পুষ্টি নাপায় গৱেষণা মতে শাক পাচলি উতলাই বা বইল কৰিলে তাত থকা গুৰুত্বপূৰ্ণ পুষ্টি যেনে ভিটামিন চি ভিটামিন বি আৰু দ্ৰৱণীয় পদাৰ্থবোৰ পানীত মিলি যায় আৰু সেইবোৰ আৱৰ্জনা হৈ পৰে এয়া আপুনি এনেকুৱা বুলি ক'ব পাৰে যে এটা মূল্যৱান বস্তু আপুনি আৱৰ্জনা বুলি ভাবি ডাষ্টবিনত পেলাই দিলে যদি আপুনি শাক পাচলি উতলাই চুপ হিচাপে বা জোল হিচাপে সেৱন কৰে তেন্তে তাত কোনো সমস্যা নাই কিন্তু আপুনি যদি এই পানী পেলাই দিয়া চিন্তা কৰে তেন্তে এয়া এক ডাঙৰ ভুল যদি একান্তই আপুনি শাক পাচলি উতলাই বা বইল কৰি খাব খোজে তেন্তে পানীখিনি পেলাই দিয়াতকৈ অন্য খাদ্যবস্তুত যোগ কৰি খাব পাৰে বইল কৰি খোৱাতকৈ আপুনি এই শাক পাচলিবোৰ ভাপত সিজাইও খাব পাৰে এনেদৰে খালে তাত থকা পুষ্টিৰ কোনো হানি নহয় তৃতীয়টো ভুল প্ৰিয় দৰ্শক সময়ৰ লগে লগে সকলো সলনি হৈছে মানুহৰ চিন্তাধাৰা সামাজিক মৰ্যাদা পিন্ধন উৰণ আনকি খোৱা বোৱাৰ ধৰণো বিশেষকৈ উচ্চ শ্ৰেণীৰ মানুহে এই ভুলটো প্ৰায় কৰে তেওঁলোকে শৰীৰৰ ওজন কমাবলৈ চালাড আৰু শাক পাচলিৰ জুচ বা ৰসহে সেৱন কৰে প্ৰায় মানুহে ভাবে যে চৰ্বিমুক্ত খাদ্য স্বাস্থ্যকৰ খাদ্য গৱেষণাই কৈছে যে দ্ৰৱণীয় ভিটামিন যেনে এ ডি ই কে আদিৰ বাবে অলপ চৰ্বিযুক্ত খাদ্যৰো প্ৰয়োজন যাতে আমাৰ শৰীৰত ইয়াৰ শোষণ হ'ব পাৰে এবাৰ কল্পনা কৰি চাওক
যে তলা এটা খুলিবলৈ হ'লে চাবি লাগিবই। এতিয়া আপুনি ধৰি লওক যে চৰ্বিযুক্ত খাদ্যবোৰ হৈছে আপোনাৰ চাবিপাত আৰু ভিটামিনখিনি হৈছে তলা। এতিয়া এই তলাটো খুলিবলৈ যদি আপোনাৰ ওচৰত কোনো চাবিয়ে নাথাকে তেন্তে এই ভিটামিনখিনি কেনেকৈ আপোনাৰ কামত আহিব? গতিকে যদি আপুনি এই চৰ্বিমুক্ত খাদ্য খাবই লাগে তেন্তে তাত অলপ হ'লেও চৰ্বি যোগ কৰি খাব। কিন্তু এটা কথা মনত ৰাখিব যে কোনবিধ চৰ্বিযুক্ত খাদ্য আপুনি খাব সেয়াও অতি গুৰুত্বপূৰ্ণ। সেয়েহে কোনো বিজ্ঞ লোকৰ পৰামৰ্শ লৈহে তেনে কাম কৰিব। তথাপি আপুনি বাদাম, আখৰোট বা ৱালনাট আদি খাব পাৰে। চতুৰ্থ ভুলটো হৈছে নহৰুৰ লগত। নহৰু এবিধ এনে উপাদান যি প্ৰত্যেক মানুহৰ পাকঘৰত পোৱা যায় আৰু যাৰ ব্যৱহাৰ আমি খাদ্যৰ সোৱাদৰ বাবে কৰোঁ আৰু ইয়াৰ বিভিন্ন স্বাস্থ্যকৰ লাভো আছে। নহৰুৰ ভিতৰত এলিচিন নামৰ এবিধ যৌগ থাকে যি নহৰুৰ পৰা পোৱা স্বাস্থ্যকৰ গুণৰ কাৰণ। ইয়াৰ উপৰি নহৰুৰ পৰা যি সুগন্ধ ওলায় সেয়াও এই এলিচিনৰ কাৰণেই হয়। যদি আপুনি নহৰু কাটিয়েই হওক বা পিহিয়েই হওক লগে লগে খাদ্যত যোগ কৰে তেতিয়া নহৰুত থকা এলিচিন নামৰ উপাদানবিধ সক্ৰিয় হৈ নুঠে, যাৰ বাবে আপুনি শৰীৰৰ কাৰণে যি লাভ পাব লাগিছিল তাৰ পৰা বঞ্চিত হৈ পৰে। সেয়েহে খাদ্য ৰন্ধাৰ প্ৰায় 10-15 মিনিট আগত নহৰু খুন্দি বা পিহি ৰাখিব লাগে। এনে কৰিলে নহৰুত থকা সম্পূৰ্ণ পুষ্টি আপুনি পাব। পঞ্চম ভুলটো হৈছে মাহজাতীয় খাদ্য আৰু বিভিন্ন প্ৰকাৰৰ দাইল। প্ৰিয় দৰ্শক, দাইল বা অন্য মাহজাতীয় খাদ্য আমাৰ শৰীৰৰ মূল ভেটি বুলি কোৱা হয়। কিন্তু আপুনি জানেনে ইয়াক কেনেকৈ ৰান্ধি খাব লাগে? দাইলেই হওক বা মাহজাতীয় খাদ্য যেনে ৰাজমাহ আদি ৰন্ধাৰ আগত খুব কমেও 2 পৰা 2.5 ঘণ্টামান পানীত তিয়াই ৰাখিব লাগে। এনে কৰিলে ইয়াত থকা পুষ্টি বিৰোধী উপাদানসমূহ বাহিৰলৈ ওলাই আহিব আৰু যেতিয়া আপুনি তাক ৰান্ধিব তেতিয়া সম্পূৰ্ণ পুষ্টি আপুনি পাব। ষষ্ঠ তথা শেষৰটো হৈছে যাক লৈ আমি বেছি ভুল কৰোঁ, সেয়া হৈছে দৈ। দৈ আমাৰ খাদ্যৰ তালিকাৰ এনে এবিধ খাদ্য যি অতি পুৰণি কালৰ পৰাই চলি আহিছে। কিন্তু কেতিয়াবা আমি দৈৰ লগত যি পানী দেখোঁ সেয়া আমি পেলাই দিওঁ। আমি ভাবোঁ যে এয়া কোনো কামৰ নহয়, কিন্তু এয়া হৈছে এক ধৰণৰ প্ৰটিন যি আমাৰ শৰীৰৰ কাৰণে খুবেই উপকাৰী। ইয়াত ভিটামিন B12, কেলছিয়াম, ফছফৰাছ আদি উপাদান থাকে। সেয়েহে দৈৰ ওপৰত উঠা পানী কেতিয়াও পেলাই নিদিব। গোটেই দৈখিনি পানীৰ লগত মিহলাই খাব। এনে কৰিলে দৈৰ সম্পূৰ্ণ পুষ্টি আপুনি পাব। দৈৰ লগত কৰা আনটো ভুল হৈছে যে আমি কেতিয়াবা কোনো অন্য খাদ্যৰ লগতো দৈ যোগ দিওঁ। দৈত এবিধ বেক্টেৰিয়া থাকে যি আমাৰ পেটৰ কাৰণে অত্যন্ত উপযোগী। ইয়াত থকা বেক্টেৰিয়াবিধে হজম শক্তি বঢ়োৱাত সহায় কৰে। কিন্তু যেতিয়া আপুনি অন্য কোনো খাদ্য ৰান্ধোতে দৈ ব্যৱহাৰ কৰে তেতিয়া দৈত থকা বেক্টেৰিয়াসমূহ গৰমৰ বাবে মৰি যায়, যাৰ ফলত দৈত থকা সম্পূৰ্ণ পুষ্টি আপোনাৰ শৰীৰে কেতিয়াও নাপায়। এতিয়া হয়তো আপোনাৰ মনত এটা প্ৰশ্ন নিশ্চয় আহিছে যে কিছুমান খাদ্য দৈ নোহোৱাকৈ ৰান্ধিবই নোৱাৰি। নিশ্চয় পাৰি। দৈৰ ঠাইত আপুনি হোৱাইট বাটাৰ ব্যৱহাৰ কৰিব পাৰে, যিয়ে দৈৰ দৰে কাম কৰে। কেতিয়াবা খাদ্যৰ সোৱাদ অলপ টেঙাৰ নিচিনা কৰিবলৈ দৈৰ ব্যৱহাৰ কৰা হয়, কিন্তু এই ক্ষেত্ৰত আপুনি বিলাহী বা অন্য টেঙাজাতীয় বস্তু ব্যৱহাৰ কৰিব পাৰে। প্ৰিয় দৰ্শক, এয়াই আছিল কেইটামান সাধাৰণ ভুল যি আমি প্ৰায় কৰোঁ। আৰু এনে খাদ্য যদি আমি দীঘলীয়া সময়লৈ সেৱন কৰোঁ তেন্তে আমাৰ শৰীৰৰ লাভ হোৱাৰ পৰিৱৰ্তে ক্ষতি হোৱাৰ সম্ভাৱনা বেছি থাকে। গতিকে আজিৰ পৰা এই ভুলকেইটা কৰাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। পাহৰি গ'লে এই ভিডিঅ'টো চাই মনত পেলাই ল'ব। ভিডিঅ'টো ভাল লাগিলে যদি যিমান পাৰে শ্বেয়াৰ কৰিব। শেষত সদায় কৈ অহাৰ দৰে আজিও কওঁ, সদায় হাঁহি থাকিব, কাৰণ আপুনি যিমানেই হাঁহিব সিমানেই আপোনাৰ শৰীৰৰ উজ্জ্বলতা বাঢ়িব আৰু আপুনি ৰোগমুক্ত হ'ব। গতিকে এই ভিডিঅ'টো চোৱাৰ শেষত আপুনি কোনো কাৰণ নোহোৱাকৈ এবাৰ নিশ্চয় হাঁহিব আৰু কমেণ্ট বক্সত আপোনাৰ মতামত জনাব। ধন্যবাদ।